দেখুৱাইছিলোঁ পোনপটীয়াকৈ আৰু তাৰ পাছতে আমি বৰপেটাৰ দৃশ্য দেখুৱাইছোঁ হোলী উপলক্ষে বঙাইগাঁৱতো একে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে ৰঙে ৰঙে একাকাৰ হৈ পৰিছে সমগ্ৰ অঞ্চল পুৰণি বঙাইগাঁৱৰ ৰঘুনাথ প্ৰভুৰ মন্দিৰৰ পৰা বিশাল শোভাযাত্ৰা উলিওৱা হৈছে শ্ৰীকৃষ্ণৰ বিগ্ৰহ লগত লৈ শ শ লোকে হোলী গীত গাই সমগ্ৰ অঞ্চল পৰিভ্ৰমণ কৰিছে নিৰ্বাচনৰ পৰিৱেশৰ মাজতে পুৰণি বঙাইগাঁওবাসীৰ ৰাইজ হোলীৰ আনন্দত মতলীয়া হৈ পৰিছে উপানন্দৰ প্ৰতিবেদন আগবঢ়াম দৌল উৎসৱ উপলক্ষে ইতিমধ্যে শোভাযাত্ৰা উলিওৱা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে ৰঙে ৰঙে উতলা হৈ পৰিছে বঙাইগাঁৱৰ আকাশ বতাহ আৰু মই এয়া দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ এই ধৰণে ইয়াতে সমদল কৰি সমগ্ৰ পুৰণি বঙাইগাঁও অঞ্চল শোভাযাত্ৰা কৰা পৰিলক্ষিত হৈছে মই এয়া দৃশ্য দেখাইছোঁ আৰু ৰঘুনাথ প্ৰভু মন্দিৰৰ পৰা এইদৰে শ্ৰীকৃষ্ণৰ মূৰ্তিলৈ এইদৰে শোভাযাত্ৰা উলিওৱা হৈছে ইতিমধ্যে আবিৰৰ ৰঙে বঙাইগাঁৱৰ আকাশ বতাহ মুখৰিত হৈ পৰিছে আৰু ইতিমধ্যে ৰাতিপুৱাৰে পৰা এই শ শ লোক এইদৰে ওলাই এইদৰে নাম কীৰ্তন কৰি সমগ্ৰ অঞ্চল পৰিভ্ৰমণ কৰা পৰিলক্ষিত হৈছে আৰু এয়া শ্ৰীকৃষ্ণ প্ৰভুৰ বিগ্ৰহলৈ সমগ্ৰ অঞ্চল ঘূৰিছে ৰাইজে মই ইয়াৰ ভক্তপ্ৰাণ ৰাইজ আছে আয়োজকসকল আছে জানিব বিচাৰিম যে কি উদ্দেশ্যলৈ আপোনালোকে এই আজি এই শোভাযাত্ৰা উলিয়াইছে আমাৰ এই শোভাযাত্ৰা ধৰ্মীয় শোভাযাত্ৰাৰ লগতে আমাৰ এটা সমন্বয়ৰ বাৰ্তা ইয়াতে জাতি ধৰ্ম নিৰ্বিশেষে আমি পুৰণি বঙাইগাঁও ৰঘুনাথ মন্দিৰ তৰফৰ পৰা লগতে শ্ৰীকৃষ্ণৰ এই দৌল পূজাৰ কাৰণে আমি যি আমাৰ ধৰ্মীয় শোভাযাত্ৰা হয় এই ধৰ্মীয় শোভাযাত্ৰাত আমি আমাৰ পুৰণি বঙাইগাঁও অঞ্চলৰ 7খন গাঁৱে আমি একেলগ হৈ আজি ধৰ্মীয় শোভাযাত্ৰাৰ পৰা আমি সংকল্প লওঁ আৰু এই অনুষ্ঠানটো আমাৰ প্ৰতিজন ৰাইজৰ হিয়াৰ আমঠু আৰু এই অনুষ্ঠানটো আমাৰ প্ৰতিজন ৰাইজৰ নিজৰ বিনিময়ৰ স্বাৰ্থতে আমাৰ অনুষ্ঠানটো মানে কি কৰা হয় উৎসৱটো পালন কৰা হয় আৰু এই উৎসৱটোৱে আমাৰ এই পুৰণি বঙাইগাঁও অঞ্চল ৰাইজক এটা ধুনীয়া মিলন প্ৰীতিৰ ভূমি বুলি আমি ক'ব পাৰোঁ এই ধৰণে আজি আবিৰৰ ৰঙে ৰঙীন হৈ পৰা পৰিলক্ষিত হৈছে আকাশ বতাহ আৰু এই যে নাম কীৰ্তন বিভিন্ন দল আজিৰে এইদৰে শোভাযাত্ৰা উলিয়াইছে কথা ক'ব লাগিব যে যি নিৰ্বাচনী বতৰ ইয়াৰ মাজতে আজি কিন্তু হোলীৰ দিনটোত দেখা গৈছে যে বঙাইগাঁৱত এইদৰে দৌল উৎসৱ আয়োজন কৰিছে আৰু হোলী উপলক্ষে এইদৰে শোভাযাত্ৰা ওলাই আকাশ বতাহ মুখৰ হৈ পৰা পৰিলক্ষিত হৈছে বঙাইগাঁৱৰ দৃশ্য আমি এই মুহূৰ্তত দেখুৱালোঁ আৰু আজি পুৱাৰ ভাগৰৰ পৰা এনেধৰণে হোলী গীতত মুখৰ হৈ পৰিছে বঙাইগাঁও ইফালে উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰতো 5দিনীয়া ফল্গু উৎসৱ পালন কৰা হৈছে শনিবাৰে মেঘধা পৰপৰে আৰম্ভ হয় দৌল উৎসৱ পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে মহাপূজা ইয়াৰ পিছতে অনুষ্ঠিত হৈছে ভকতসকলৰ নাম প্ৰসংগ মন্দিৰৰ সন্মুখত আবিৰৰ ৰঙেৰে ৰঙীন হয় সকলো হোলী গীতৰ সুৰত মুখৰ হৈ উঠিছে সমগ্ৰ পৰিৱেশ নৰ্থ গুৱাহাটীৰ দৃশ্য দেখুৱাইছোঁ এয়া ভকতসকলে নাম প্ৰসংগ কৰে আৰু তাৰ পৰৱৰ্তী সময়ত মন্দিৰৰ সন্মুখতে এনেধৰণে সকলোৱে ৰঙে ৰখে একাকাৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে এয়া উত্তৰ গুৱাহাটীৰ পৰা আমি দেখুৱালোঁ আৰু এতিয়া আমি তিনিচুকীয়ালৈ যাম তিনিচুকীয়াতো কেনেকুৱা ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে হোলী উপলক্ষে কাৰণ ইতিমধ্যে আমি কৈয়ে গৈছোঁ যে নিৰ্বাচনৰ মাজত হোলী আহিছে অন্য ব্যস্ততা তাৰ মাজত এটা অন্য পৰিৱেশ আমি সেই পৰিৱেশৰ মাজলৈ যাম তিনিচুকীয়ালৈ যাম আমি উপাসনা আমি আপোনাৰ ওচৰলৈ আহিছোঁ তিনিচুকীয়াৰ পৰিৱেশ আমি আপোনাৰ জৰিয়তে দৰ্শকসকলক দেখুৱাম হয় পাপুৰি যেহেতু যোৱাকালি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অন্ত পৰিল আৰু এই মুহূৰ্তত বৰ্তমান তিনিচুকীয়াবাসী যেটো ৰঙৰ উৎসৱ ফাকুৱাক আদৰিবলৈ সকলো প্ৰস্তুত হৈছে আৰু মই এতিয়া বৰ্তমান উপস্থিত আছো তিনিচুকীয়া ডেইলি বজাৰ আৰু ডেইলি বজাৰৰ দৃশ্য মই অকমান মোৰ দৰ্শক দেখাব বিচাৰিম মোৰ কেমেৰা পাৰ্চনে দেখাব ইয়াৰ দৃশ্য যে ৰং বিৰংগী এতিয়া বৰ্তমান হোলীৰ উৎসৱ যেটো আজি আৰু ৰঙৰ উৎসৱ বাবে আজি ৰং ইয়াত বিকিবলৈ সকলো সাজু হৈছে এতিয়া
কালাৰফুল যিহেতু হোলীটো সকলোৱে জানে যে ৰঙৰ উৎসৱ তাৰ বাবে বিভিন্ন ধৰণৰ ৰং আমি ইয়াতে দেখিবলৈ পাইছোঁ আৰু সকলো যিটো এতিয়া বৰ্তমান যিটো নিৰ্বাচন কালি অন্ত পৰিছে তাৰ বাবে সকলোৱে যিটো ব্যস্ত হৈ আছিলে এইকেইদিন কিন্তু আজিৰ ভাগত দেখা গৈছে যে সকলোৰে মনত উৎসাহ উদ্দীপনা আৰু সকলোৱে এতিয়া ৰং কিনিবলৈ আহিছে যিটো তিনিচুকীয়াত আজিও যিটো তেওঁলোকে পালন কৰিব আৰু অহাকালি বিশেষকৈ তেওঁলোকে অহাকালিৰ বাবে সাজু হৈছে হোলীৰ বাবে আৰু সকলো প্ৰস্তুতি এতিয়া বৰ্তমান ডেইলি বজাৰৰ দৃশ্য দেখা বিচাৰিছোঁ যে উখল মাখল পৰিৱেশ পুৱাৰ ভাগৰ পৰাই আহিছে যিটো ফাকুৱা যিটো সকলোৱে পালন কৰিব এইবাৰ সকলোৰে মনত আশা উদ্দীপনা নতুন বছৰটো যাতে ভালে ভালে যায় যিহেতু কৰোণাৰ মাজতো যিটো কৰোণা মহামাৰী এতিয়া বৰ্তমান বৃদ্ধি পাইছে দেখা পোৱা গৈছে অসমত বা সমান্তৰালকৈ তিনিচুকীয়াত কিন্তু তাৰ মাজতো যিহেতু তেওঁলোকে ছ'চিয়েল ডিষ্টেঞ্চিং হওক বা ৰঙত আমি যদি চাবলৈ যাওঁ এবাৰ ৰঙৰ যিটো ইয়াত জিলা প্ৰশাসনে সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে যে কোনো ধৰণৰ ৰং যাতে মানুহক যাতে ক্ষতি নকৰে তাৰ এটা ব্যৱস্থা ইয়াত ৰখা হৈছে যে প্ৰতিটো তেওঁলোকে ইনস্পেকশ্যনৰো ব্যৱস্থা কৰিছে যিটো কৰোণা মহামাৰী বৃদ্ধি পাইছে বৰ্তমান সেয়াও সেই দিশটোও বৰ্তমান লক্ষ্য ৰখা হৈছে পাপৰি এই মুহূৰ্তত ক'ব লাগিব কিন্তু তাৰ মাজতো যদিও কৰোণা বৃদ্ধি পাইছে কিন্তু তথাপিও ৰাইজে হোলীক ইতিমধ্যে যিটো হোলী আছে আৰু যাৰ বাবে আজি আৰু কালি তেওঁলোকে প্ৰস্তুত হৈ উঠিছে আৰু দেখা পোৱা গৈছে ইয়াতে হোলীৰ বাবে যি আজিকালি সকলোৱে বাচ্ছা হওক বা বয়সস্থ হওক সকলোৱে এতিয়া বৰ্তমান পিচকাৰী হওক বা যি হোলীৰ সামগ্ৰী ইয়াত বৰ্তমান পোৱা গৈছে আৰু কালাৰফুল আৰু নতুন আধুনিক যুগৰ যি ৰং সেয়াও বৰ্তমান বিক্ৰী কৰা হৈছে কিন্তু তাৰ মাজতো কোভিড প্ৰট'কল মানি আজি এই হোলীৰ যি বজাৰ ইয়াত তেওঁলোকে ৰাখিছে আৰু ছ'চিয়েল ডিষ্টেঞ্চিঙৰো ইয়াত দিশটো সেই দিশটোও চোৱা হৈছে প্ৰশাসনৰ নিৰ্দেশ মৰ্মে তেওঁলোকে যদিও সকলোৱে হোলী পালন কৰিব কিন্তু তাৰ মাজতো যিটো ৰঙৰ উৎসৱ সকলোৱে পালন কৰিবই কিন্তু কোভিড প্ৰট'কল মানি চবকে কৰিব দিয়া হৈছে আৰু আজি কিছুমানে পালন কৰিব আৰু অহাকালি যিটো বিশেষকৈ তিনিচুকীয়াবাসীয়ে পালন কৰিব এই হোলী পাপৰি নিশ্চয় কিন্তু বজাৰৰ দৃশ্য আপুনি আমাক দেখুৱাইছে গতিকে যিসকল তাত ব্যৱসায়ী আছে তেওঁলোকে কি কয় কাৰণ এবাৰ এটা বছৰত আমি হোলী ভালদৰে যিহেতু খেলা নহ'ল কৰোণা মহামাৰীৰ বাবে গতিকে ব্যৱসায়ী দিশটো যদি আমি চাওঁ তেতিয়াহ'লে যথেষ্ট লোকচানত ভৰিবলগীয়া হৈছে তেওঁলোকে গতিকে এইবেলি ৰাইজ আহিছেনে ফাকু কিনিবৰ বাবে হোলী কিনিবৰ বাবে কিমান লোক আহিছে বা ব্যৱসায়ী দিশটো যদি আমি চাওঁ তেওঁলোকৰ কিমান লাভ হ'ব পাৰে হয় বাপুৰি নিশ্চয়কৈ মই ব্যৱসায় মোৰ লগত যেটো আছে তেওঁলোকৰ লগত কথা পাতিবলৈ অলপমান যত্ন কৰিম কিয়নো দেখা পোৱা গৈছে কৰোণা মহামাৰীৰ বাবে সকলো মনত অকমান সংকেত হলেও আছে যদিও সকলে এবাৰ হোলী পালন কৰিব কিন্তু তথাপিও আমি ৰাইজ যেহেতু পুৱাৰ ভাগৰ পৰাই যেহেতু বজাৰখনত আহিছে কিছু সংখ্যক ৰাইজ আহি আছে আৰু দিনৰ ভাগত আশা কৰিছে যে ব্যৱসায়ী সকলে যে ইয়াত আহিব গ্ৰাহকসকল আহিব তেওঁলোকৰ মনত এটা উৎসাহ যেহেতু কৰোণা চলি আছে কিন্তু তাৰ মাজতো তেওঁলোকে আজি হোলীৰ কাৰণে তেওঁলোকে প্ৰস্তুত হৈছে মই কথা পাতিবলৈ যত্ন কৰিম দাদা কেনেকুৱা এবাৰ কাস্টমাৰ আহিছে নে নাই হোলীৰ নাই কাস্টমাৰ নাই অলপ আহিছে এইটোৱে চলি আছে আমাৰ লগত বিক্ৰী কৰিবলৈ বহুত মাল আনিছিলোঁ কিন্তু তেনেকুৱা হোৱা নাই আচ্ছা যেটো গোটেই দিন জুৰি এতিয়া চলি থাকিব আৰু আশা কৰে নে যে আহিব কাস্টমাৰ কিয়নো যদিও সকলোৱে কালি নিৰ্বাচন শেষ হৈছে আৰু প্ৰথম পৰ্যায়ৰ আজি যেহেতু হোলী আৰম্ভণি হয়তো আহিব পাৰে গোটেই দিন আহিব পাৰে সেইটো আশা কৰিতো মই বহিয়ে আছোঁ সেইটোৱে কথা চলি আছে চাম বাৰু দিনটো কেনেকৈ যায় মানে আগৰ নিচিনা যিটো মানে ব্যৱসায় এইটো মোটেই নাই আগৰ নিচিনা মোটেই নাই তাৰ কাৰণটো কি ভাবে আপোনালোকে কাৰণটো মানে কি যে টিভিত যে এডভাৰটাইজ কৰিছে আৰু দিল্লীত লকডাউন অমুক জেগাত লকডাউন আছে সেইটো কাৰণে আমাৰ এফেক্ট কৰিলে বজাৰটো হয় পাপৰি নিশ্চয়কৈ এই মুহূৰ্তত ক'ব লাগিব যে কৰোণাৰ বাবে সকলো সংগীত হৈ আছে তাৰ বাবে সেয়াই এফেক্ট কৰিছে বুলি কৈছে এইবাৰ হোলীত মানে সেই কৰোণাৰ প্ৰভাৱৰ বাবে গ্ৰাহক যথেষ্ট কম যিটো পূৰ্বৰ তুলনাত যদি আমি চাবলৈ যাওঁ পূৰ্বতে গ্ৰাহকৰ ভিৰ লাগে কিন্তু তিনিচুকীয়া যিটো ডেইলি বজাৰ এখন বিখ্যাত বজাৰ আৰু ইয়াতে যিহেতু আপুনি আমাৰ বজাৰৰ দৃশ্য দেখুৱালে উপাসনা আৰু কিছু আৰু এটা দৃশ্য যিহেতু আপুনি যিহেতু ডেইলি বজাৰত আছে গতিকে আপুনি আমাক বজাৰৰ দৃশ্য দেখুৱাইছে ব্যৱসায়ীসকলৰ মনৰ কথা আপুনি জনাইছে কিন্তু তাত যদি গ্ৰাহক আছে আমি জানিব বিচাৰিম যে হোলী আচলতে তেওঁলোকে এবাৰ খেলিব নে নেখেলে কাৰণ অতি ব্যস্ত এটা কাৰ্যসূচী গৈছে নিৰ্বাচন উপলক্ষে প্ৰত্যেকৰ বাবে গতিকে অকণমান যদি সকলোৱে আমি যদি কোভিড প্ৰট'কল মানি হোলী খেলো গতিকে হোলী খেলিবলৈ নেখেলে ৰাইজে সেয়া জানিব বিচাৰিম আপোনাৰ জৰিয়তে তিনিচুকীয়াবাসীৰ ৰাইজে হয় পাপৰি নিশ্চয়কৈ আমি অকণমান কথা পাতিবলৈ যত্ন কৰিম যিহেতু গ্ৰাহক আছে ইয়াতে এতিয়া মই বৰ্তমান অকণমান মোৰ আগফালে অকণমান যাবলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যে তেওঁলোকে দাদা এইবাৰ হোলী খেলিবলৈ নাই কি ভাবিছে দাদা আপুনি কি কয় এইবাৰ হোলী হ'বনে নাই তিনিচুকীয়া হ'ব আগৰ নিচিনা নহ'ব
প্ৰতি বছৰ কাৰণটো কেনেকুৱা এই কৰোণাৰ কাৰণে কৰোণাৰ কাৰণে নহ'ব বুলি কৈছে আমি অকণমান আগলৈ যাবলৈ যত্ন কৰিম কিয়নো যিহেতু ইয়াত মহিলা ইয়াত উপস্থিত আছে তেওঁলোকো যিহেতু আছে বাইদেউ আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিম হোলীৰ বাবে কেনেকুৱা প্ৰস্তুতি চলিছে কি কৰিব বুলি ভাবিছে এনেকুৱাই কিবা বেছি কিছু নহয় অলপ খালি ঠাকুৰৰ ওচৰত দিম আৰু কি বাছ আৰু হোলী পূৰ্বতে খেলে নে নাই নহয় নেখেলো এইবাৰ কি ভাবিছে এইবাৰ খেলিবনে মানে যিটো কৰোণা মহামাৰীও আছে কিন্তু তাৰ মাজতো সকলোৰে মানুহ খালি বাচ্চাবিলাক অলপ খেলিব আৰু কি বাছ অলপ ঘৰতেই বাহিৰত নল'বা নহয় হয় পাপৰি যিহেতু সকলোৱে ক'ব লাগিব যে তেওঁলোকে হোলী যদিও এইবাৰ মানে ধন্যবাদ জনাইছো উপাসনা ধন্যবাদ জনাইছো তিনিচুকীয়াবাসী ৰাইজৰ কিছু হ'লেও তেওঁলোকৰ সন্দেহো আছে কাৰণ কোভিড যিহেতু কালিৰ দিনটোতো বহুকেইজন আক্ৰান্ত হৈছে সেই খবৰো আমি সম্প্ৰচাৰ কৰিছোঁ কিন্তু যি কি নহওক হোলী উপলক্ষে ৰাইজ সাজু হৈছে হোলী খেলিবৰ বাবে ৰাইজ সাজু হৈছে ধন্যবাদ উপাসনা পুনৰ লৈছো চমু বাণিজ্যিক বিৰতি বিৰতিৰ পাছত নিৰ্বাচনী বতৰৰ মাজতে বৰপেটাৰ ঐতিহাসিক কীৰ্তন ঘৰত উলহ মালহেৰে পালন কৰা হৈছে ৰঙৰ উৎসৱ ফাকুৱা মন প্ৰাণ উতলা কৰা ফলগোৎসৱক লৈ উখল মাখল পৰিৱেশে বিৰাজ কৰিছে সত্ৰনগৰী বৰপেটাত যিহেতু আমি পোনপটীয়াকৈ দেখুৱাই গৈছোঁ বলেন আছে আমাৰ সৈতে গতিকে পুনৰ এবাৰ বলেনৰ ওচৰলৈ যাম আৰু বৰপেটাৰ হোলীৰ এক নিজস্ব পৰিচয় আছে বৰপেটাৰ হোলী উৎসৱত অংশগ্ৰহণ কৰিবলৈ বিভিন্ন ঠাইৰ পৰা ৰাইজ যায় গতিকে সকলোবোৰ আমাক দেখুৱাব বলেন আহিছোঁ আপোনাৰ ওচৰলৈ বলেনৰ ওচৰলৈ আমি যাম আৰু এই মুহূৰ্তত আমি দেখুৱাই গৈছোঁ কিছু দৃশ্যাংশ আমি দেখুৱাই গৈছোঁ বলেনে আমাক পোনপটীয়াকৈ দেখুৱাইছে এয়া গায়ন বায়নৰ মাজেৰে গোসাঁইক ফুৰোৱা হৈছে দৌল উৎসৱৰ আনন্দ এতিয়া বিৰাজমান সমগ্ৰ ৰাজ্যজুৰি দেশৰ লগতে কিন্তু দেশৰ বিভিন্ন প্ৰান্তত যিহেতু কৰোণা মহামাৰীয়ে সংক্ৰমণ ঘটিছে গতিকে এক অন্য ৰূপ লৈছে আৰু সেইবাবে যিহেতু বিভিন্ন ঠাইত হোলী এইবাৰ পালন কৰা নাই কিন্তু ৰাজ্যত নিষেধাজ্ঞা নাই সকলোৱে কোভিড প্ৰট'কল মানি হোলী পালন কৰিব পাৰে কাৰণ যোৱাটো বৰ্ষত যথেষ্ট ম্লান পৰিছিল কিন্তু এইবেলি এটা অন্য পৰিৱেশ আমি দেখুৱাই যাম বলেন আপোনাৰ ওচৰলৈ আহিছোঁ পুনৰ এবাৰ চাওক বৰপেটাবাসীয়ে এতিয়া কাইলৈৰ দিনটোৰ বাবে অপেক্ষা কৰিছে কাৰণ অধীৰ অপেক্ষা এতিয়া বৰপেটাবাসীৰ কাইলৈৰ দিনটোৰ বাবে কিয়নো আজি দেউলৰ দ্বিতীয়টো দিন আৰু দেউল মহোৎসৱৰ আৰু অহা কাইলৈ ফাকুৱা ল'ব আবিৰৰ ৰং সানিব বৰপেটাবাসীয়ে তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ৰং সানিবলৈকে ইয়াত উপস্থিত হয় আৰু একেদৰে দেখিব পোৱা যাব যে গোসাঁইক আজি ফাকুৱা দিয়াৰ পিছত আবিৰ সনাৰ পিছতেই তাৰপিছত যিসকল ভক্তই তেখেতসকলে আবিৰ সানিব গোসাঁইক আৰু তাৰপিছতেই আৰম্ভ হ'ব হোলী গীত আৰু হোলী গীত বুলি ক'লে পৰম্পৰাগত যি জীয়াই ৰখাৰ ক্ষেত্ৰত বৰপেটাবাসীৰ অৰিহণা যথেষ্ট আছে আৰু সেই পৰম্পৰা অক্ষুণ্ণ ৰাখিবলৈ তেখেতসকলে সেই হোলী গীতসমূহ জীয়াই ৰখা সজীৱ কৰি ৰখাৰ কাৰণে তেখেতসকলে চেষ্টা ৰাখে আৰু অহা কিছু সময়ৰ পিছতে গোসাঁইক আবিৰ সনাৰ পিছতে সেই হোলী গীতসমূহ আৰম্ভ হ'ব এই কীৰ্তন ঘৰৰ বাকৰিতে আৰু সেয়েহে দেখিব পোৱা গৈছে তাৰ প্ৰাক মুহূৰ্তত কিন্তু যি সত্ৰীয়া সংস্কৃতিৰ যি আচলতে বাহক বা ধ্বজা সেই ধ্বজা উৰুৱাই যিসমূহ নীতি নীতি সেই নীতি নীতিসমূহ অক্ষুণ্ণ ৰাখিছে এই মুহূৰ্ততো নাম কীৰ্তন চলিছে যোৱাকালি দিনৰ ভাগৰ পৰা সেই নাম কীৰ্তনসমূহ চলিছে আৰু কিছু সময় পিছত অপেক্ষা মাথোন এতিয়া যে গোসাঁইক আবিৰ সনাৰ পিছতেই আৰম্ভ হ'ব সেই হোলী গীত মাত আৰম্ভ হ'ব আৰু ঠিক একেদৰে দেখিব পোৱা যাব যে লোকৰ সমাগম ক্ৰমাৎ বৃদ্ধি পাব একেদৰে পৰিৱেশ এই মুহূৰ্তত দেখিব পোৱা গৈছে কীৰ্তন ঘৰৰ চৌপাশে মাথোন এতিয়া ভক্তৰ সমাগম ঘটিছে লানি নিচিঙা সোঁত গৈছে আৰু দুই মূল থাপনাত কলীয়া গোসাঁইক ৰখা হৈছে সেই মূল কলীয়া গোসাঁইক ৰখা থাপনাৰ সন্মুখ ভাগৰ পৰাই এই মুহূৰ্তত সেইসকল ভক্ত সেইসকল লোকৰ সমাগম ঘটিছে তেখেতসকলে দীঘলীয়া শাৰী গৈছে আৰু সেই দীঘলীয়া শাৰীৰ মাজত তেখেতসকলে দেখিব পোৱা গৈছে যে তেখেতসকলে গোসাঁইক ফাকুৱা দিব আৰু ফাকুৱা দিয়াৰ পিছতে তেখেতসকলৰ কাইলৈ অপেক্ষা যিহেতুকে সকলোৱে অপেক্ষাৰত যে অহাকালি আবিৰ সানিব যদিও বা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰ দিনৰ ভাগতে গোসাঁইক ফাকুৱা দিয়াৰ পূৰ্বেই আচলতে বিভিন্ন স্থানত ফাকুৱা লোৱাৰ নিয়ম থাকেই কিন্তু তাৰপিছতো কিন্তু বৰপেটাবাসীৰ কিন্তু সেই নিয়ম আছে আৰু সেই বিশেষ নিয়ম কিন্তু যি পৰম্পৰা সেই পৰম্পৰা তেখেতসকলে এইবাৰো ধৰি ৰাখিব আৰু সেই ধৰি ৰখাৰ উদ্দেশ্যতে বা উদ্দেশ্যেৰে দেখুৱাইছোঁ যে কীৰ্তন ঘৰৰ প্ৰাংগণৰ এই মুহূৰ্তৰ দৃশ্যাংশ য'ত নাম কীৰ্তন মুখৰিত হৈছে দীঘলীয়া এক শাৰী বৈছে এফালে আৰু তাৰ মাজতে দেখিব পোৱা গৈছে এক সুন্দৰ পৰিৱেশে এই মুহূৰ্তত বিৰাজমান হৈছে আবিৰৰ ৰং সানিবলৈ এই মুহূৰ্তত
তাৰ প্ৰাক মুহূৰ্তত দেখিব পোৱা গৈছে মই এটা এই মুহূৰ্তত দীঘলীয়া শাৰী দেখুৱাম যিটো শাৰীত এই মুহূৰ্তত লোকসকল সমবেত হৈছে বা লোকসকলে এই মুহূৰ্তত তেখেতসকলে অধীৰ অপেক্ষাৰে গোসাঁইক সাকু দিবলৈ তেখেতসকলে বাট চাব আৰু তাৰ কাৰণে তেখেতসকলে লাইনত থিয় হৈছে বাইদেউ ক'ৰ আপোনালোক ক'ৰ পৰা আহিছে ইয়াৰে বৃন্দাবন হাতী হয় ৰং খেলিব খেলিম বৰপেটা বুলি ক'লে আচলতে ৰঙৰ উৎসৱ নহয় জানো হয় ৰঙৰে উৎসৱ বৰপেটা আৰু কাইলৈৰ দিনটোত সকলোৱে অধীৰ অপেক্ষাৰে বাট চায় হয় আপোনালোক মানে ইয়াৰে বৰপেটা কেনেকুৱা বহুত ভাল লাগিছে ৰৈ থকা হয় আজিৰ দিনটোলৈকে আজিৰ দিনটোৰ কাৰণে ৰৈ থকা হয় কিন্তু এইবাৰ মাস্ক পৰিধান কৰি এনেকুৱা ধৰণৰ কোভিডৰ নীতি নিয়মসমূহ পালন কৰিব লাগিব নহয় আমি কৰিছোঁ পালন কৰিছে আপোনালোকৰ নিশ্চয় থাকে ইয়াৰে বৰপেটাবাসী হিচাপে নিজকে গৌৰৱান্বিত কৰে নাই এনেকুৱা ধৰণৰ এটা পৰিৱেশ পায় প্ৰতি বছৰে এই হোলীৰ কাৰণে আমি বিৰাট গৌৰৱান্বিত এইটোলৈকে আমি এবছৰ বাট চাই থাকোঁ আৰু গতিকে এই দিনটো আমি কোনোদিনো পাহৰিব নোৱাৰোঁ আৰু এইটো বৰপেটাবাসীৰ কাৰণে খুব ভাল দিন এটা আৰু নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আৰু এয়া হৈছে ভক্তসকল তেখেতসকলে ইয়াৰে একাংশ লোক বা তেখেতসকলে এই মুহূৰ্তত থিয় হৈছে শাৰীত আৰু তেখেতসকলে যি মূল থাপনাত এই মুহূৰ্তত গোসাঁইক ৰখা হৈছে সেই থাপনাত তেখেতসকলে ফাকুৱা দিব আৰু তাৰ কাৰণে তেখেতসকলে হাতে হাতে এই মুহূৰ্তত যি পূজাৰ নৈবেদ্য সেই নৈবেদ্য এফালে হাতত ৰাখিছে আৰু আনফালে তেখেতসকলে ফাকুৱা হাতত ৰাখি তেখেতসকলে আগবাঢ়িছে আৰু এক সুন্দৰ পৰিৱেশে এই মুহূৰ্তত বিৰাজ কৰা দেখিব পোৱা গৈছে পুনৰবাৰ দেখুৱাইছোঁ মূল থাপনাৰ সন্মুখ ভাগৰ দৃশ্যাংশ এই মুহূৰ্তত কিছু সময় পিছতহে আচলতে গোসাঁইক ফাকুৱা দিয়া হ'ব আৰু তাৰপিছতে তেখেতসকলক ভক্তসকলকো সেই গোসাঁইক দিয়া ফাকুৱা তেখেতসকলক দিয়া হ'ব আৰু তাৰপিছত অহাকালিৰ দিনত তেখেতসকলে ফাকুৱা খেলিব আৰু এই দিনটোলৈকে অধীৰ অপেক্ষাৰে বাট চাইছে এই মুহূৰ্তত চাৰিওপিনে মাথোন ভক্তৰ লানি নিচিঙা সোঁত নিৰঞ্জনা কিমানমান ভক্তৰ সমাগম আমি দেখিব পাম যে যোৱা বছৰ এই বছৰ কিমানমান ধৰণৰ আচলতে ইয়াত যদি দেখা যায় লাখৰ ওপৰত ভক্ত হয় কিন্তু এইবাৰ অলপ ব্যতিক্ৰম হৈছে যথেষ্ট যাত্ৰী আহে বাহিৰৰ পৰা যাত্ৰী আহে কিন্তু যি ইলেকশ্যনৰ কাৰণে কিছু ব্যতিক্ৰম হৈছে এইবাৰ কিন্তু যাত্ৰীৰ সংখ্যা কম আৰু যি যাত্ৰীত আমাৰ এই বৰপেটা সত্ৰৰ পৰা সিধা দিয়া হয় গোটেইখিনি প্ৰস্তুতি আছে ইয়াতে ইতিমধ্যে প্ৰস্তুতি হৈ আছে কিন্তু এইবাৰ যাত্ৰী নাই যি যাত্ৰীগৃহ আছে অহাকালি দিনলৈকে অপেক্ষা কৰিব পাৰে নিশ্চয়কৈ আহিব পাৰে আৰু এটা সমস্যা হৈছে যে এইবাৰ গাড়ীবিলাক ৰিকুৱেশ্যনত আছে সেইকাৰণে কিছু যাত্ৰীৰ সংখ্যা কম হৈছে বুলি ক'ব পাৰি কিন্তু আমি আমাৰ দৃষ্টি নিবদ্ধ থাকিব যে ৰাজনৈতিক যিসকল নেতা নিৰ্বাচন যিহেতুকে সংগতি আছে যদিও ধৰ্মীয় স্থান তথাপি সমগ্ৰ সৃষ্টি লক্ষ্যৰে কিন্তু ইয়াত ৰাজনৈতিক নেতাৰো ইয়াত উপস্থিত হোৱাৰ সম্ভাৱনা থাকিব কিন্তু কালিৰ দিনত ৰাজনৈতিক নেতাৰ উপস্থিতি প্ৰতি বছৰে হয় কিবা এইবাৰো তাত যথেষ্ট সম্ভাৱনা আছে কিন্তু দেখা যায় যে ইয়াতে বেছিভাগ যিখিনি আমাৰ কাষৰ সমষ্টিকেইটা আছে সমষ্টিকেইটা চব মাইনৰিটি কেণ্ডিডেট আছে আৰু মাইনৰিটি কেণ্ডিডেটসকল বৰপেটা সত্ৰৰ ভিতৰত নাহে আচলতে যিহেতুকে ধৰ্মীয় কাৰণত নাহে সেইটো কাৰণে অলপ কম হয় তথাপি আমাৰ যদিও যিখিনি আমাৰ বিজেপি কেণ্ডিডেট আছে বা আন কেণ্ডিডেটসকল আছে বা যিসকলে নিৰ্বাচনৰ বাবে আহে তেওঁলোকে প্ৰতি বছৰে আহে কিন্তু তেখেতসকলে আহিব দেখিব পোৱা যাব বা নেতৃত্বসমূহ আহিব উপস্থিত হ'ব বা তেখেতসকলে এই পৰিৱেশৰ ভাগ ল'ব আচলতে এই পৰিৱেশৰ সোৱাদ ল'বলৈ পোৱাটোৱে আচলতে নিজকে আচলতে এই পৰিৱেশৰ সোৱাদ ল'ব পৰাটোৱে সঁচাকৈয়ে এক প্ৰকাৰ এটা ভাল লগা কথা এটা গৌৰৱান্বিত কৰাৰ দিশ বুলি এক প্ৰকাৰ ক'ব পাৰি আপুনি কৈছে যে তাত হয়তো কোনো নেতা সকলো আহিব পাৰে কিন্তু সেয়া যদি আমি বাদ দিওঁ আমি যদি ৰাজনীতি বাদ দিওঁ তেতিয়াহ'লে আজিৰ দিনটো এটা অনন্য পৰিৱেশ দেখিবলৈ তাত পোৱা গৈছে খুব সুন্দৰ পৰিৱেশ আৰু কাইলৈৰ দিনটো অন্য ধৰণে দেখিবলৈ পাম আমি বলেন আপোনাক ধন্যবাদ জনাইছোঁ আৰু কাইলৈ ৰঙে ৰসে একাকাৰ হৈ পৰিব বৰপেটা আমি সেয়াও দেখুৱাই যাম পোনপটীয়াকৈ বলেন এই মুহূৰ্তত ধন্যবাদ নিৰঞ্জন ধন্যবাদ ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছোঁ নমস্কাৰ